স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিও এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো আমাৰ গাঁও বুঢ়া চুবুৰীত। মানে পুরো মিনি বানপানী হৈছে, এইটো ডাঙৰ বানপানী বুলি ক'ব নোৱাৰি। মানে মিনি বানপানীত মানুহ থাকিব পৰা নাই। আৰু যেহেতু বানপানী হৈছে, কিছুমানৰ ঘৰত সোমাইছে, কিছুমানৰ চোতালত মানে পুরো পানী, পানীয়ে পানী, নালা নৰ্দমা নাই। এই গাঁও বুঢ়া চুবুৰীত পানী যাবৰ ৰাস্তা নাই। গাই যে বানপানী চাওক, এই বানপানী এনেকে হৈছে। মানে ঈদৰ আগতো মানে এটা বানপানী হৈছিল, মানে ঈদৰ আগৰ দিনৰ পৰা আকৌ বৰষুণ দিছে, এনেকুৱা বানপানী। মানে নালা নৰ্দমা নাই, একো নাই। এই কুকুৰে মুতলিও মানে বানপানী, ইয়াতে কুকুৰে মুতলিও বানপানী। এনেকুৱা মানে সৰু সৰু মানে বৰষুণ দিলে বানপানী এই ৰাস্তাটোত। মানে কোনো চাইডে নলা নৰ্দমা নাই। চাওক এফালে কাকা ছটা লৈ আছে, এফালে নালাটো দেখাই দিবা, কেমেৰাটো এনেকে ঘূৰাব। চাওক গাইজ, মই বৰ্তমান পানীৰ ওপৰতে আছো। বানপানী এই নেৰা নপৰা বৰষুণতে বানপানী হৈ গ'ল। চাওক গাইজ, এইটো হৈছে মেইন আমাৰ গাঁওবুঢ়া গামোৰ ৰাস্তা। এইটো মানে এইটো গাঁও বুঢ়া চুবুৰী বুলি কয়। চাওক গাইজ, আহি থাকক। আৰু এইফালে কোনো চাইডে পানী যাবৰ ৰাস্তা নাই, পানীয়ে পানী। বৰ্তমান মানুহৰ ঘৰত পানী সোমোৱা নাই। আৰু সোমাইছে নে আপোনালোকৰ ঘৰত পানী সোমাইছে? তোমালোকৰ ঘৰতো পানী সোমাইছে? আচ্ছা গাইজ, এইফালে চাওক পানী, সেইফালে থাকি এফালে মানে বহুত উঠছে পানী। মানে লং পেণ্ট কচে ল'ব লগা হৈছে, এনেকুৱা পানী লুঙি মাৰিব লগা হৈছে। চাওক গাইজ, পানী চাওক, বানপানী, এনেকুৱা বানপানী। এইদিনাখনে পানী কমি গৈছিল, এই মানে ঈদৰ আগৰ দিনৰ পৰা আকৌ উঠছি। মানে কিনকিনে বৰষুণ দিলে এইটো ৰাস্তাত পানী উঠে, কাৰণ এইটো ৰাস্তাত নালা নৰ্দমা একো নাই, পানী যাবৰ ৰাস্তা নাই। চাওক গাইজ, এনেকে আহি আছো। আৰু এই পানী পানী আহি আছো গাইজ। চাওক গাইজ, পানী বানপানী, এই নেৰা নপৰা বৰষুণত বানপানী। চাওক গাইজ, এফালে ঘৰত সোমাইছে গাইজ পানী, পুৰা বানপানী। চাওক গাইজ, পানী ঘৰত সোমাই গৈছে নে? আজিকা পানী সোমাই গৈছে ঘৰত। চাওক গাইজ, পানী পানী। চাওক গাইজ, এই ৰাস্তাটোত পানী চাওক আপোনালোকে, পানী চাওক। এই নেৰা নপৰা বৰষুণত কেনেকুৱা পানী হৈ গৈছে, আহিন যাহিন কৰিব পৰা ৰাস্তাই নাই। এই চাওক গাইজ, কেনেকে ধাৰ বৈ আছে পানী, এনেকুৱা পানী। ফাইনেলি মমনুৰকা হাতৰ ঘৰত আহি গেল। এই মমনুৰকা বৰ্তমান বানপানী সাৰি আছে। হা, এই মমনুৰকা, এইটো চাওক গাইজ, এই মমনুৰকা হাতৰ ঘৰত বানপানী। এই সেই ঘৰটোত মানে বানপানী সোমাইছে, ঘটল যোৱা নাই, বৰ্তমান পানী সোমাইছে। আৰু অ বৌ, আপোনালোকৰ ঘৰত পানী সোমাইছে নে? এইটো ঘৰত পানী সিঁচি তৎ পোৱা নাই ঈদৰ দিনে। মানে ঈদ ভালকে খাওয়া নহল নেকি আপোনালোকৰ? ঈদ আধাৰে হৈছে। এবাৰ আল্লাহ এনেকুৱা কৰিলে, ঈদ খাবা দিয়া নাই, ঈদ আধাৰে কৰি দিলে আল্লাহ। দেখলি এই নেৰা নপৰা বৰষুণত বানপানী। আপোনালোকে বানপানী চাওক, এই কেনেকে বানপানী যায়। এই মানে ধাৰ গৈছি, আপোনালোকে চাওক। ইয়াতে ড্ৰেইনৰ কোনো ব্যৱস্থা নাই। মই বৰ্তমান চাজিহঁতৰ ঘৰত আছো এতিয়া, আপোনালোকক দেখুৱাই আছো বানপানী কেনেকে খোজকাঢ়ি আছে, মানুহবিলাক অহা যোৱা কৰি আছে। এফালে হাঁহে দেখোন যাই আছে। তহঁতৰ ভাল হৈছে যা, বানপানী হলেও ভাল, বানপানী নহলেও ভাল। চাওক গাইজ, এফালে যাব নোৱাৰি আৰু এনেকুৱা বানপানী। এইটো চাজু বাবুহঁতৰ ঘৰ, এফালে কইনে চাই আছে। আহকচোন, এফালে কেমেৰাটো ঘূৰাই দিব। এফালে কইনে, অ কইনে, ঘৰত উঠছি নে পানী? ঘৰত উঠোৱা নাই? আচ্ছা, দেখলি বানপানী চাওক। অ সৰু বাবুটো, আচ্ছা। ফাইনেলি ভাইটিহঁতে বানপানী চাই আছে, মানে কেনেকে ধাৰ বছি এইগিলা চাই আছে। বাবু, তোমালোকৰ ঘৰত পানী উঠছি নে? হয় হয়, আমাৰ ঘৰত পানী উঠিছে। পানী উঠছে। আমি আজি ঈদৰ দিনত আমি যিটো মানে অসুবিধাত ভুগি আছো। আচ্ছা, আমাৰ ওচৰ পাজৰৰ মানুহৰ ঘৰে ঘৰে পানী। এক প্ৰকাৰৰ দুখৰ কথা কি হ'ব পাৰে? কি হ'ব পাৰে? আজি ৰাস্তাৰ মেইন ৰাজপথেৰে পানী মানে ওপৰেৰে বৈ যায় আছে, বৈ যা আছে। সেইটো কাৰণে আমি দুখ মানে ইয়াতে বহি আছো আৰু আজি মাৱালী উৎসৱ পালন কৰি আছো। আচ্ছা, ঠিক আছে, ধন্যবাদ। আৰু ফাইনেলি বাহনখন বানপানীৰ ওপৰত মানে ৰাখি থৈ দিছে।
মানে গাড়ী থোৱা গেৰেজটোত মানে পানী সেইকাৰণে মানে ৰাস্তাতে ৰাখি থৈ দিছে আৰু চাক গাড়ী যায় বানপানীত বাইদেউহঁতে আহি আছে বাইদেউহঁতে দেখোন পাল্লি টোপলা লৈ আহি আছে বাইদেউ পাল্লি টোপলা লৈ ক'ত যায় পাল্লি টোপলা লৈ ক'ত যায় বাইদেউ বাইদেউ ক'ত যায় ক'ত নাযায় হুঁচে নাই এফালে বাইদেউহঁত কেনেকৈ আপোনালোকৰ ঘৰত সোমাইছে নে পানী পানী সোমাইছে পুৰা দেখছে বাইদেউ এফালে বাইদেউ আহি আছে চাক গাইজ মোৰ লগত মানে ভাইটিহঁত আছে মানে বানপানীতে আছো আমি চবেই আছো বাবু তোমালোকৰ ঘৰত পানী সোমাইছে নে সোমাইছে ৰাতি থাকিব পৰা হৈ আছে নে থাকিব নোৱাৰা হৈ আছে থাকিব নোৱাৰা হৈ আছে আচ্ছা এফালে বাবু তোমাৰ ঘৰত মোৰো ঘৰত পানী উঠছে উঠছে আচ্ছা এফালে বাইদেউহঁত আপোনালোকৰ চৌপালে ভৰ্তি ৰুম আৰু এইফালে পানীটো যাই আছে এইফালে চাওক এইফালে বেৰিকেড এটা লগাই দিছে এই বেৰিকেডৰ কাৰণে মানে বৰ্তমান পানী যাব পৰা নাই কিছু সকাহ পাইছে মানুহ ঘৰে এইটো বেৰিকেড নহলে মানে পানী হৈ মাৰলে কিছু হলেও সকাহ পাইছে আৰু মানুহ ঘৰে আমি এই পানী অলপ হ'লেও ঘৰত জমা ৰাখিম আমি অলপ হলেও ঘৰত জমা ৰাখবি কি কাৰণটো মানে কি জানা এইটো বস্তু কেতিয়াবলৈ যদি আমাৰ ৰাস্তা বাট পথ যদি ভাল হয় আচ্ছা তাৰমানে আমাৰ স্মৃতি হিচাপত ৰাখিম আচ্ছা ঠিক আছে ধন্যবাদ বেৰিকেড দিও আমি তাৰমানে আছিলো জীয়াই ঠিক আছে ধন্যবাদ গাইজ এইটো চামাউনকা নাতিনীয়েকক লৈ পেলাই মানে বানপানী হৈ আছে চোতালৈ যিয়ে নহওক আপোনালোকৰ ঘৰত পানী উঠছি নে পানী উঠছে ঘৰত পানী উঠছি নে চোতালত পানী উঠছি আপুনি এতিয়া এইটো ৰাস্তা দি যাব যাক চাওক গাইজ পানী কেনেকৈ যাই আছে চাওক আৰু এনেকৈ চামাউনকা যাই আছে নাতিনীটোক মানে কান্ধত লৈ মানে পানীৰ ওপৰেদি যাই আছে গাইজ পিছফালে ৩-৪ ঘৰ আছে পুৰা পানীয়ে পানী